এইটো বেংক সেটআপটো কৰা হৈ গ'ল আৰু এইটো প্ৰফাইল আছে আমাৰ এই যে দাদাজনৰ এই যে মই যেটো কাম কৰিলো আমাৰ ধীৰাজ দাৰ প্ৰফাইলটো এইটো 10K প্ৰফাইল আৰু এই দাদাজন এই যে দাদাজন নমস্কাৰ দাদা হয় দাদা আপোনাৰ ক'ৰ পৰা আহিছে দাদা মই আহিছো বাক্সা জিলাৰ পৰা আহিছো মই আৰু ক'ত বৰ্তমান পোষ্টন চাকৰি ক'ত কৰিছে ধুবুৰীত আছো ধুবুৰীত কিহত কাম কৰে মই বিএছএফত কাম বিএছএফত তা আজি আপোনাৰ এই যে কামটো কৰি দিয়া হ'ল বেংক সেটআপটো কেনেকুৱা লাগিছে বহুতে ভাল লাগিছে কাৰণ শুনক আপোনালোকে শুনি লওক মোৰ মুখেদি কাৰণ এই সেটআপটো মই কৰিব নোৱাৰিলে বহুত দিন মই ট্ৰাই কৰি আছিলো কাৰণ এইখিনি বস্তু আজি দাদাই মোবাইল চাই গম পাইছি হয় কি বেমাৰ লগে লগে ধৰিছে আপোনাৰ মোবাইলত নহব ডাইৰেক্ট কম্পিউটাৰত দেখাৰে কৰি দিলা কেমিন লাগিল কম্পিউটাৰ কৰাতে অনলি 3 মিনিট 3 মিনিটত ইয়াতে কাম পুৰা একদম ফিনিশ হৈ দাদাৰ প্ৰফাইলটো এইটো পুৰা হৈ গ'ল আৰু এইটো হোৱা বুলি কেনেকৈ এতিয়া জানিম আমি এইটো ৰিফ্ৰেছ কৰিম আঙুলি চাপ ৰিফ্ৰেছ কৰাৰ লগে এইটো চাব নাইকিয়া হৈ যাব অকমান ওয়েট কৰক চাপ দেখা খাবলে মানে ক্লিয়াৰ হৈ গ'ল মই ক'ব যাওঁ যিবিলাক মানুহে এতিয়ালৈকে বেংক সেটআপ যিবিলাক আহিছে সিহঁতে যিটো কৰিব পৰা নাই সিহঁতে আহিব পাৰে আৰু দাদাৰ লোকেশ্যনটো দিয়া আছে আৰু বহুতো সহজ সৰল দাদাই আপোনালোকে ভিডিঅ' চালে গম পাব আৰু আপুনি যদি ইয়াত কি বোলে ফিজিকেলি লগ পায় না ফেচ টু ফেচ তেতিয়াতো আৰু গম পাব দাদাই কেনেকুৱা পায় সঁচাই বহুত ধন্যবাদ দাদা বহুত ভাল লাগিল আৰু দাদাজনৰ চাপ মই আপোনাৰ এটা কথা কৈছোঁ দাদাজনৰ 10K হ'ব পাৰে বহুত মানুহ মোক কয় না যে মোৰ ভিডিঅ'বিলাক ভিউজ নাহে এতিয়া এই দাদাজনৰ পৰিয়াল 10K ভিউজ চাব মোৰো অহা নাই জিন্দগীত আপোনালোকৰ বহুতে অহা নাই এতিয়া মই আপোনাৰ 9 মিলিয়ন ভিউজ আছে এটা 9 মিলিয়ন আচৰিত এনেকুৱা ইউনিক এটা ভিডিঅ' হৈছে যিটো ভিডিঅ' বহু অসমৰ মানুহ বুলি নহয় বাহিৰে মানুহো চাইছে এতিয়া আপোনাক মই সেই ভিডিঅ'টো দেখাম এতিয়া আপুনি চাব ঠিক আছে এইটো ভিডিঅ' চাওক মই ৰিলছত যাম এইটো ভিডিঅ' চাওক এইটো ভিডিঅ' আমাৰ এই দাদাজনৰ হয় না দাদা আৰু এইটো ভিডিঅ' আপোনাৰ এই যে ভিডিঅ'টো আগত ভিডিঅ'টো চাই লওক ভিডিঅ' চাই লওক আগত ভিডিঅ'টো চাই লওক আগত मैं तो सर पे बिठा के ভিডিঅ'টো চাই লওক मेरे लिए अपना घर छोड़ के आई है এই যে ভিডিঅ'টো আগত চাই লওক কি ভিডিঅ' ये दुनिया बीवी বুজি পাইছে কিমান ভিউ আছে 9.1 মিলিয়ন এইটো চাওক কিমান আছে 9.1 মিলিয়ন এই ভিউজটো যে কেইদিনত আহিছে দাদা এইটো অনলি 17 দিনত আহিছে আচ্ছা মানুহবিলাকে যে কয় দাদা মোৰ ভিডিঅ'বিলাক ভিউজ নাই আপোনাৰ কিয় আহিল তেওঁ কওকচোন কাৰণ আমি বস্তুটো আপুনি ইউনিক দিছে আপুনি ভাবিব পাৰিছিল যে এইটো আপোনাৰ আহিব বুলি ভাবা নাছিল কেতিয়াও সপোনটো হোৱা নাই কিন্তু কি আহি গ'ল আৰু তে কি বস্তুবিলাক হাৱাৰ নিচিনা বস্তু সেইটো কথা কাৰ কেতিয়া লাখ বদলে কোনেও ক'ব নোৱাৰে কাৰ কেতিয়া আহিব নহ'লে আপোনাৰ পৰিলে চাওক মাত্ৰ 10K দেখাবলে 10K তে 10K ভাবিলে 9 মিলিয়ন এতিয়া মই 10K এতিয়া হ'ল এই এসপ্তাহ আগত 10K হ'ল ইয়াৰ আগত মোৰ মাত্ৰ 2 পইণ্ট কিবা আছিল হয় তেনেহ'লে চিন্তা কৰক তো মানুহবিলাকে কৈ থাকে যে মোৰ ভিডিঅ'বিলাকত মোৰ ভিউজবিলাক কম আহে কিয় আহে মেইন হৈছে আপোনাক কিবা এটা ইউনিক বস্তু দিব লাগিব আপোনাক যেনেকৈ দাদাই দিছে আৰু আপোনালোকে সকলোৱে ভালদৰে ভিডিঅ' বনাওক কিবা টেনশ্যন হয় মই আছো একো প্ৰব্লেম নাই যেনেকৈ দাদা বিলকুল হেল্পফুল দাদা একদম পুৰা সহায় কৰে আৰু যিকোনো মানুহকে আহে দাদাই ইমান ৰেচপেক্ট কৰে না সঁচাকৈ বহুত আনন্দিত হৈছো আজি এখেতৰ দাদাই ঘৰত আহি কিনে আৰু বহুত সৌভাগ্য নিশ্চয় বহুত ভাল লাগিল দাদাক লগ পাই কিনে নিশ্চয় আৰু লগ পাম দাদাক আৰু আপুনি ভালদৰে কাম কৰক আপোনাৰ বেংক সেটআপটো কৰি দিয়া হৈ গ'ল কোনো আৰু টেনশ্যন নাই ৰেগুলাৰ ভিডিঅ' আপুনি বনাই যাওক অকল বেংক সেটআপ বুলিয়ে নহয় গোটেইখিনি এ টু জেড সেটিংখিনি মিলাই দিলোঁ সাবস্ক্ৰাইব কৰিব পৰা আছিল সাবস্ক্ৰাইব সেই বস্তুটো কৈ দাদা শিকাইছিলে কেনেকৈ কৰিব লাগে কেনেকৈ ছাবস্ক্ৰাইব কৰিম মই নিজে কৈছো দাদা সাবস্ক্ৰাইব কৰি লওক আপুনি যিয়ে নহওক আপোনালোকে সকলোৱে টেনশ্যন কৰিব নালাগে যিসকলে মোৰ ঘৰত আহিব বিচাৰে মোৰ ঘৰ ডিষ্ট্ৰিক্টটো ধুবুৰী বহলপুৰ নাটপাৰা গুগল মেপত যদি আপোনালোকে চাৰ্চ কৰে অপূৰ্ব নাথ ফেচবুক অফিচ মোৰ ঘৰৰ লোকেশ্যনটো আপোনালোকে পাই যাব ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ ঘৰত ৰাখি থৈ দিব